নমস্কাৰ। অসম আন্দোলনত আজিৰ দিনটোতেই তিতাবৰৰ 7জনকৈ শ্বহীদ হৈছিল আৰু সেই শ্বহীদ পৰিয়ালক প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ উদ্যোগত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয় তিতাবৰ ষ্টেচন তিনিআলিত সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আয়োজন কৰে। অসম আন্দোলনৰ সপ্ত শ্বহীদৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সেই সময়ৰ যি আন্দোলনত জঁপিয়াই পৰিছিল জ্যেষ্ঠ, এতিয়া বৰ্তমান জ্যেষ্ঠ, একাংশ চাকৰি কৰে, একাংশই সংবাদ জগতৰ লগত জড়িত আছে, একাংশ সমাজ জীৱনৰ লগত জড়িত আছে আৰু একাংশ ব্যৱসায়ৰ লগত জড়িত আছে। আৰু তাত প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ তাত উপস্থিত থাকি সেই শ্বহীদ পৰিয়ালক এখনি ফুলাম গামোচেৰে সম্বৰ্ধনা জনায়। আৰু সেই অনুষ্ঠানত আমি দেখিবলৈ পাইছিলোঁ আজি বহু বয়স ওলাব নোৱাৰা ব্যক্তি অনুজ ফুকন ছাৰ, হেমন্ত বৰদলৈ ডাঙৰীয়াসকল বৰ্তমান সেই অনুষ্ঠানত আহি উপস্থিত হৈছিল। কাৰণ তেওঁলোকৰ সতীৰ্থ সেই সময়ত একেলগে থকা আৰু সেই সতীৰ্থসকলক এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে। এয়াই হৈছে অসম আন্দোলনৰ সপ্ত শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তিতাবৰত। এনেধৰণেই প্ৰত্যেক বছৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি গৈছে আৰু কৰি যাব। কাৰণ কেতিয়াও পাহৰিব নোৱাৰে বন্ধু, অতীতৰ বন্ধু আৰু কনিষ্ঠসকলকো দেখুৱাই গৈছে সেই বাটেৰেই যাবলৈ। বৰ্তমান এনেধৰণেই সতীৰ্থসকলক সদায় শ্ৰদ্ধাঞ্জলি জনাই গৈ আছে।